ছবিয়ে মিছা কথা নকয় নিশ্চয়কৈ স্ক্ৰিনত আপোনালোকে চাই আছে এটা ছবি এটা দৃশ্য চাইছে আপোনালোকে নিশ্চয়কৈ ৰাজেন গোহাঁই আৰু মুখ্যমন্ত্ৰী কি কৰি আছে মুখ্যমন্ত্ৰীয়ে গামোচা পিন্ধাইছে সন্মান যাচিছে ৰাজেন গোহাঁইক কিছুদিন পূৰ্বে এই ৰাজেন গোহাঁইৰ সম্পৰ্কে মুখ্যমন্ত্ৰীয়ে কি কৈছিল সকলোৱে জানে ৰাজেন গোহাঁই ডাঙৰীয়া কিন্তু বিষদগাৰ কৰিছিল বিক্ষোভ কৰিছিল আবেগিক হৈ পৰিছিল আৰু তেখেত কিন্তু এটা নতুন আঞ্চলিক দল গঠন কৰাৰ কাৰণে কিন্তু তেখেতে কুচকাৱাজ চলাইছিল সেইটো কিহৰ কাৰণে একমাত্ৰ তেখেত কিন্তু দলৰ পৰা এলাগি হৈছিল পুৰণি বিজেপি কৰ্মীসকল কিন্তু তেখেত সাংসদ কেইবাবাৰো সাংসদ হৈ আছিল বিজেপি দলৰ পৰা তথাপিতো তেখেতক এলাগি কৰি থোৱা হৈছিল কিহৰ কাৰণে এলাগি হৈছিল কোনে কৰিছিল টিকট নাপাইছিল নানান কাৰণত কিন্তু তেখেতে বিষদগাৰ কৰিছিল আবেগিক হৈছিল আৰু আঞ্চলিক দল খোলাৰ কাৰণেও কিন্তু প্ৰস্তুতি চলাইছিল কুচকাৱাজ চলাইছিল পুৰণি বিজেপি কৰ্মীসকলক একত্ৰীকৰণ কৰাৰ কাৰণে চেষ্টা চলাইছিল কিন্তু এই দৃশ্যটোৱে বুজাইছে যে মুখ্যমন্ত্ৰীয়ে এতিয়া ৰাজেন গোহাঁই বা পুৰণি বিজেপি কৰ্মীসকলৰ প্ৰতি সদয় হৈ পৰিছে তাৰ কাৰণটো তাৰ ৰহস্যটো কি সিদিনা দিলীপ শইকীয়া ডাঙৰীয়া অসম প্ৰদেশ বিজেপিৰ কিন্তু তেখেত সভাপতি হল তাৰ আগত ভৱেশ কলিতা ৰঞ্জিত দাস তেওঁলোকে কিন্তু মুখ্যমন্ত্ৰীৰ আঙুলিৰ ঠাৰত উঠা বহা কৰিছিল আচলতে দলৰ মুখ্য ব্যক্তি হৈছে সভাপতি যেতিয়া মুখ্যমন্ত্ৰীৰ কথাত উঠা বহা কৰিব তেতিয়া দলত কিন্তু কিছু কৰ্মী এনেকুৱা এলাগি হোৱাটো স্বাভাৱিক কিন্তু আমূল পৰিৱৰ্তন হোৱা দেখা গৈছে দিলীপ শইকীয়া যেতিয়াই আহিল সভাপতি হল তেতিয়াৰ পৰাই কিন্তু পুৰণি বিজেপিৰ কৰ্মীসকল উজ্জীৱিত হৈ পৰিল উৎসাহিত হৈ পৰিল আৰু আচলতে কবলৈ গলে পুৰণি বিজেপি কৰ্মীসকলক একত্ৰিত কৰাৰ কাৰণে আগবাঢ়িছে দিলীপ শইকীয়া ডাঙৰীয়া তাৰেই প্ৰমাণ এইটো দেওবাৰে নগাঁৱত বিজেপিৰ প্ৰতিষ্ঠা দিৱসত এই ঘটনাটো ঘটিল ৰাজেন গোহাঁই ডাঙৰীয়াক কিন্তু দিলীপ শইকীয়া ডাঙৰীয়াই আপোনালোকে নিশ্চয় চাই আছে সন্মান যাচিছে প্ৰতিষ্ঠা দিৱসৰ দিনাখন যেহেতুকে সভাপতি গৰাকী সন্মান যাচিলে মুখ্যমন্ত্ৰী গৰাকীয়ে পিছুৱাই কেনেকৈ থাকিব যেহেতুকে সভাপতি গৰাকীয়ে সন্মান যাচিছে এতিয়া নিজৰ নাক কাণ কাটি হলেও মুখ্যমন্ত্ৰী গৰাকীয়ে কিন্তু ৰাজেন গোহাঁই ডাঙৰীয়াক এনেদৰে গামোচাৰে সন্মান যাচিছে এতিয়া ৰাজেন গোহাঁইয়ে সন্তুষ্টি প্ৰকাশ কৰিছে তেখেতে কি কৈছে অকণমান চাওক কৰ্মী ইজনে সিজনক আমি শত্ৰু বুলি ভাবিব নাপায় হয় মই তাকে ক'লো যে আজি আমি যদি তেনেকুৱা দেখা যায় কেতিয়াবা ইজনে সিজনক বেয়া পোৱা স্পষ্টভাৱে ওলাই যায় কিছুমান হেঁচল নহ'লে মানে দলটো একত্ৰিত হৈ থাকিলে আগবাঢ়ি এইগৰাকী ৰাজেন গোহাঁইক উদ্দেশ্য কৰিয়ে কিন্তু সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী গৰাকীয়ে আওপকীয়াকৈ ৰাজেন গোহাঁই ডাঙৰীয়াৰ বিষয়ে কি কৈছিল আহকচোন চাই লওঁ বিজেপি দলৰ কোনোবা নেতাই ইলেকশ্যনৰ আগদিনাখন বা আগমুহূৰ্তত যদি দলৰ ক্ষতি হোৱা মন্তব্য দিয়ে তেতিয়াহ'লে তেওঁ হিমন্ত বিশ্ব শৰ্মাক বিৰোধিতা কৰা নাই ডাইৰেক্টলি প্ৰধানমন্ত্ৰী মোদীক বিৰোধিতা কৰিছে কাৰণ এই ইলেকশ্যন হিমন্ত বিশ্বৰ ইলেকশ্যন নহয় এইটো মোদীৰ ইলেকশ্যন আমি মোদীজীৰ কাৰণে ইয়াত কৰি ফুৰিছোঁ গতিকে পুৰণা নতুন ইয়াত কোনো নাই ময়ো 10 বছৰ ঘাম দিলোঁ বিজেপিৰ কাৰণে সেইকাৰণে এতিয়া ইয়াত নতুন পুৰণা বুলি ইয়াতে এইবিলাক কথা কৈ লাভ নাই 10 বছৰ মানে জীৱনৰ এটা বহুত ডাঙৰ যুগ বুলি কয় গতিকে এতিয়া এইবিলাক নতুন পুৰণা আমি বিজেপিত নামানো বিজেপিত আজি অহা জনকো আমি সমান মৰ্যাদা দিওঁ পুৰণা জনকো সমান মৰ্যাদা দিওঁ গতিকে এইবিলাক কথা যোনে কৰি থাকে কৰি ভাল পায় তেনেকুৱাৰ ওপৰত এই ইলেকশ্যনৰ পিছতে দলে ব্যৱস্থা আনপিনে দিলীপ শইকীয়া ডাঙৰীয়াই ক'লে যে পোৱা নোপোৱাৰ বেদনা কিছু থাকে আৰু সেইটো টেম্পৰাৰী বুলি কৈছে তেখেতে টেম্পৰাৰী কিছু আবেগ থাকে সেয়া ক্ষণস্থায়ী তেনেকুৱা হয় আমাৰ মাজত কোনো ধৰণৰ মতানৈক্য নাই আমি একত্ৰিত হৈ আগবাঢ়ি যাব লাগিব তেখেতৰ মন্তব্য অকণমান আছে চাই লওক কেতিয়াবা পোৱা নোপোৱাৰ ধামখুমীয়াত কেতিয়াবা মানুহে কেতিয়াবা দুই এটা সৰু সুৰা কথা ব্যক্ত কৰে কিন্তু এইবিলাক খুব সাময়িক এইবিলাকৰ লং টাৰ্ম এফেক্ট নাথাকে খুব শ্বৰ্ট টাৰ্ম এফেক্ট গতিকে মই ভাবোঁ কেতিয়াবা যাতে শ্বৰ্ট টাৰ্ম এফেক্টটো নহয় সেইটো কথাটো আমি গুৰুত্ব দিওঁ কাৰণ আমি এটা পৰিয়াল বৃহৎ পৰিয়ালটোত কেতিয়াবা মতৰ কেতিয়াবা দুই এটা সৰু সুৰা অমিল হয় কিন্তু কেতিয়াও মনৰ অমিল নহয় সময়ত পৰিৱৰ্তন আহি যায়
পৰৱৰ্তী আন এটি ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ইমানতেই ধন্যবাদ। জয় আই অসম।